পুনৰবাৰ স্বাগতম জনাইছোঁ কংকনাৰ অন্য এটি ভিডিঅ'লৈ। আৰু সুপ্ৰভাত সকলোকে। আপোনালোকৰ কেনে বাৰু খবৰ? মোৰ ভালে। আৰু দেখিছেনে মই ওলাই লৈছোঁ আৰু ক'লৈ যাম? পোনপ্ৰথমে মই জব কৰা কলেজলৈকে যাম, কাৰণ পোনপ্ৰথমেতো নিজৰ কৰ্তব্য পালন কৰিব লাগিব, হয়নে? চ' কলেজৰ পৰা ফোন কৰিছোঁ, লকডাউন চলি আছে যিহেতুকে অনলাইন এক্সাম দিছে আৰু লাইব্ৰেৰীত কিতাপ লাগে ছাৰহঁতক। চ' মই কিতাপ দিবলৈ যাম। আজি মই বেলেগ ড্ৰেছত আছোঁ, মেখেলা চাদৰ পিন্ধা নাই যিহেতুকে লকডাউন চলি আছে। এনেকৈয়ে যাম, কোনো কথা নাই বাৰু। আৰু মোৰ এটা জাপি আছে, দেউতাই আনিছিলে। সেই জাপিটো মই ভাবিছোঁ কালাৰ কৰিম, আৰু কালাৰ কৰিলে নিশ্চয় ড্ৰয়িং ৰুমত থ'লে ভাল লাগিব। সেয়েহে মই ভাবিলোঁ কালাৰ কৰি ল'ম। আৰু কি কালাৰ ল'লে ভাল লাগে মই এটা আইডিয়া কৰি লৈছোঁ। আৰু এতিয়া মই কালাৰ কিনিবলৈ যাম বিজয়নগৰ। মই ভাবিলোঁ এতিয়াতে ব্লগটো আৰম্ভ কৰি লওঁ, আৰু মোৰ লগতে আপোনালোকো লৈ বলাওঁ কালাৰ কিনিবলৈকে। আৰু চাওঁ বলক কি কালাৰ পাওঁ, কেনেকুৱা পাওঁ। আৰু বলকচোন তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু শেষত কওঁ, যদিহে কোনোবা মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে কি ক'ম, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু শেষত জনাবলৈ নাপাহৰিব আজিৰ ব্লগটো কেনেকুৱা লাগিল। আশা কৰিলোঁ নিশ্চয় ভালেই লাগিব। আৰু বলক তেন্তে নহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই খোজকাঢ়ি গৈ আছোঁ, আৰু ৰ'দৰ বাবে ছাতি লৈছোঁ। আহি পালোঁ এয়া বিজয়নগৰ বজাৰ। তাৰে মাজেৰে গৈছোঁ, সূতা অলপ ল'লোঁ, শালৰ ফুল তোলা সূতা। আৰু আহিলোঁ এতিয়া কালাৰৰ দোকানলৈকে। এইখিনি লৈ ল'লোঁ। এতিয়া ঘৰলৈ ৰাওনা হ'লোঁ। গোটেইখিনি বস্তুখিনি লৈ গৈ এতিয়া ঘৰলৈ উভতি গৈ আছোঁ। আহি পাই অলপ ৰেষ্ট লৈ এয়া মই গোটেইখিনি বস্তু ওলাই লৈছোঁ। এয়া ৰেড কালাৰ এটা, আৰু গল্ডেন কালাৰ এইটো, আৰু লগতে এইটো গ্ৰীণ কালাৰ। আৰু মই আনিছোঁ দুডাল ব্ৰাছ, এডাল ডাঙৰ আৰু আনডাল হৈছে সৰু। আৰু লৈছোঁ মই এডাল খৰিকা, এবাতি পানী লৈছোঁ মই। আৰু এয়া হ'ল প্ৰাইমাৰ, যিটো মই তাত কিনা নাই, ঘৰতে আছিল। চ' এখন লৈছোঁ মই কাপোৰ হাত মোচাকৈ ৰং লাগিলে। এতিয়া মই আৰম্ভ কৰোঁ। শেষলৈ চাই থাকক আপোনালোকে, কেনেকুৱা লাগে প্লিজ জনাব। এইখিনি এটা মই বেলেগ কালাৰ দিম গোটেইখিনি। আৰু এইকেইডাল যে বিট দেখিছেনে, এইকেইডাল মই বেলেগ কালাৰ দিম। এইটো এটা মই এটা কালাৰে দিম, এইটো দুটা কালাৰ মিক্স কৰি দিম মই, এটা পাৰ্ট কৰি। এটা আইডিয়া কৰি লৈছোঁ, চাওঁ বাৰু কেনেকুৱা হয়। আপোনালোকেও চাই থাককচোন। এয়া প্ৰথমে মই ডাঙৰ ব্ৰাছডাল লৈছোঁ। আৰু ৰং কৰাৰ আগতে সকলোৱে জানে যে প্ৰাইমাৰ লগাব লাগে, যাতে ৰংটো বেয়া হৈ নাযায় আৰু কালাৰবোৰ গুচি নাযায়, কালাৰটো ডাঠ হয়। চ' মই প্ৰাইমাৰ লগাই ল'ম গোটেই জাপিটোত। কিমানখিনি ধুনীয়া কৰিব পাৰোঁ মই নাজানো, জাষ্ট এটা চিম্পুল লুক দিবলৈ চেষ্টা কৰিছোঁ। আৰু চাওঁ বাৰু কেনেকুৱা হয়, আপোনালোকেও চাই থাকক। এতিয়া মই গোটেই জাপিটোত প্ৰাইমাৰ লগাই ল'ম দেখুৱাৰ ধৰণে। আৰু প্ৰাইমাৰটো গোট খাই আছিল, চ' মই অলপ কেৰাচিন দি লৈছোঁ। এনেকৈ গোটেইটো জাপি মই প্ৰাইমাৰ লগাই ল'ম।
ফ্ৰী সময়ত আপোনালোকেও এনেকুৱা সৰু সুৰা কাম কৰিব পাৰে। ভাল লাগে, মনটো ফ্ৰেছ লাগে আৰু এইবোৰ কৰি ফ্ৰী টাইমত কৰি মই ভালেই পাওঁ। সৰু সুৰা কাম জাপিটো যিহেতুকে আছিলে, মই ভাবিলোঁ কালাৰ কৰি লওঁ, ভাল লাগিব। এনেকৈ মই গোটেইখিনি প্ৰাইমাৰ লগাই ল'লোঁ এটা পাৰ্ট, আৰু এতিয়া ওপৰৰখিনিও কৰিম। আপোনালোকেও এনেকৈ ৰং কৰি পাইছেনে? বেলেগ মই আগতে কৰিছিলোঁ, কিন্তু এতিয়া আজি ফাৰ্ষ্ট কৰিছোঁ জাপি। প্ৰথমে মই প্ৰাইমাৰটো মাৰি লওঁ। প্ৰাইমাৰটো অলপ গৈছিলে, মই কেৰাচিন দি লৈছোঁ। বাহিৰত কিনকিনীয়া বৰষুণ দি আছে, চ' মই ভাবিলোঁ জাপিটোৰ কালাৰে কৰি লওঁ। আৰু কালাৰটো কিনি আনিছোঁ, আপোনালোকক দেখাইছোঁৱে। প্ৰাইমাৰটো মোৰ ঘৰতে আছিলে, চ' মই কিনি নানিলোঁ তাৰ পৰা। পূৰা মই বিন্দাছ বহি লৈছোঁ আৰু কৰি গৈ আছোঁ। এয়া গোটেইখিনি মোৰ প্ৰায় হৈ গ'ল প্ৰাইমাৰ লগোৱা। অলপ শুকাবলৈ এৰি দিছোঁ। এতিয়া ঢাকনিখন খুলি লওঁ। আহা, কি ধুনীয়া কালাৰ, ৰেড কালাৰ। মই ভাল পাওঁ ৰেড কালাৰ। এই ৰেড কালাৰটো মই এইটো পাৰ্টত গোটেইখিনি লগাই লওঁ। এটা কালাৰে দিম এইটো। আৰু এয়া হৈছে গ্ৰীণ কালাৰ, দেখাই দিছোঁ আপোনালোকক। আৰু এয়া গল্ডেন কালাৰ, সোণাও লগাম। চাই থাকক ভাল লাগিব আপোনালোকৰ। এইটো দেখুৱাৰ ধৰণে এনেকৈ গোটেই ছাইডৰ বিটটোত মই গ্ৰীণ কালাৰ লগাই লওঁ। বিটটোত মোৰ লগা হৈ গৈছে, আৰু এতিয়া মই ৰেড কালাৰ লগাই লওঁ। আপোনালোকেও এনেকৈ যদি কালাৰ কৰিছে প্লিজ দেখাবচোন। ডিজাইনবোৰ চাই ল'ম, ময়ো কৰিবলৈ চেষ্টা কৰিম। এয়া দেখিছেনে, মোৰ এইখিনি হৈ গ'ল। বিৰাট গৰম, মই ৰেষ্ট লৈ কৰিছোঁ। আজি সদ্যহতে সম্পূৰ্ণ নহ'ব। আজি যিখিনি পাৰোঁ সেইখিনি কৰি ল'ম, লগতে আৰু মই কাইলৈ কৰিম, দেখাই থাকিম আপোনালোকক। কেমেৰাৰ আনপিনে বদমাছ এজনী আছে, লগতে মোক জোকাই থাকে মাজে মাজে, দেখাই পাব আপোনালোকে। এইডাল মই এতিয়া কেৰাচিনেৰে ধুই থৈ দিম, আৰু বেলেগ ৰঙত যিহেতুকে ব্ৰাছডাল লগাম মই, এইটো মিক্স হৈ যাব পাৰে, সেইকাৰণে মই কেৰাচিনেৰে এইটো ধুই লওঁ। বটলটোত কেৰাচিন আছে, ইয়াত তিয়াই দিছোঁ মই, ৰংটো যাব ব্ৰাছডালৰ পৰা। গ'ল জোকাৰ এটা। যদি কিবা অলপ ভুল হৈছে তাইৰ কাৰণে হ'ব, কটমটো কৰি থাকে, জোকাই থাকে। দেখিছেনে, মাহীটো লৰাই আছে যাতে ৰংটো অলপ বেয়া হয়।
ভনীয়েক থাকিলেতো আৰু সেইখন ঘৰত নখ-জোক চলিয়ে থাকিব। ভাবে তো ভুল করলিয়ে এয়া ফুল ধৰিছে নহয়। এয়া এইখিনি হৈ গ'ল মোৰ, দেখিছেনে? আৰু এইটো কালাৰ মই গ্ৰীণ কালাৰ লগাম বুলি ভাবিছোঁ। এয়া হৈ গ'ল আমাৰ জাপি তৈয়াৰ। কেনেকুৱা লাগিছে বাৰু জনাবচোন কমেণ্ট কৰি। চিম্পুল এটা লুক দিবলৈ চেষ্টা কৰিছোঁ মই, কেনেকুৱা হৈছে আপোনালোকে প্লিজ জনাব। বেয়া ভাল নাজানো আৰু, হ'লেও মই ট্ৰাই কৰিছোঁ অলপ। আজি জাপি মই ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ, বেলেগ কৰিছোঁ কিন্তু জাপি ফাৰ্ষ্ট কৰিছোঁ আজি। এয়া চাওকচোন, মই গোটেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ, ধুনীয়া লাগিছে মোৰ। সম্পূৰ্ণ জাপিটো কেনেকুৱা হৈছে প্লিজ জনাব। আৰু লগতে এইটো মই চিমেণ্টৰ বনাইছিলোঁ আৰু অলপ কালাৰ ৰৈ গৈছে, চ' ইয়াতে মই কালাৰটো দি ল'লোঁ। এইটোও কেনেকুৱা হৈছে জনাব। এইটো হ'ল ফুলদানি, ইয়াত মই মাটি ভৰাই ফুলৰ পুলি ৰুম। আৰু কেনেকুৱা হৈছে প্লিজ দুয়োটা জনাব আৰু আপোনালোকেও ট্ৰাই কৰিব। আৰু আজিৰ ভ্লগটো চাগে আপোনালোকৰ ভাল লাগিছে। চ' আজিলৈ এৰিছোঁ, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।